আজি আমাৰ যেটো প্ৰফিট লছৰ কোৱেশ্চন হেতু প্ৰায় বিলাক পৰীক্ষাতে আহিয়ে থাকে আৰু এই কোৱেশ্চনটো আনসাৰ কৰিবলৈ আমাক 1 মিনিটো সময়ৰ দৰকাৰ নহয় ফাৰ্স্ট মই বুজাই লওঁতে অকমান সময় লাগিব কিন্তু বুজোৱাৰ পিছত লাষ্ট মোমেন্টত দেখাম যে 1 মিনিটো নলগাকে মাত্ৰ আধা মিনিট মানতে কেনেকৈ আনসাৰটো আমি উলিয়াই দিব পাৰো আহক আৰম্ভ কৰো কোৱেশ্চনটো হৈছে এ শপকিপাৰ sold an article at a loss of 25% but due to mistake he calculate his percentage on selling price calculate his actual loss percentage অসমীয়াত কৈছে যে এজন দোকানী এটা বস্তু 25% লোকসানত বিক্ৰী কৰিলে কিন্তু ভুল বখত তেওঁ লোকসান শতাংশ বিক্ৰী মূল্যৰ ওপৰত গণনা কৰিছিল তাৰমানে আমি যেটা লাভ বা লোকসানৰ শতাংশ উলিয়াব লাগে প্ৰফিট পাৰ্সেন্ট বা লছ পাৰ্সেন্ট যেটা উলিয়াও সদায় আমি কষ্ট প্ৰাইসৰ ওপৰত উলাও তাৰমানে প্ৰফিটে হওক বা লছতে হওক প্ৰফিট অবলিক লছ তলত কষ্ট প্ৰাইস ইনটু 100 কৰি পেলে আমি পার্সেন্টেজটো উলিয়াও কিন্তু কোৱেশ্চনটোত কৈছে যে তেওঁ ভুল বখত এই সিপি টু এসপি লৈ ললে তাৰমানে সেল প্ৰাইস লৈ ললে তেতিয়া হলে তেওঁ যদিহে সেল প্ৰাইস লৈ লোৱাৰ কাৰণে 25% লোকসান ওলালে কিন্তু তেওঁ যদি একচুয়ালি কাউন্ট কৰিলেহেঁতেন তেতিয়া কিমান ওলালেহেঁতেন হেতু সুধিছে আৰু এনেকুৱা এইবিলাক কোৱেশ্চন আমি বহুত শৰ্টত কৰিব পাৰো শৰ্টকাট এপ্লাই কৰি পেলাই কৰিব পাৰো আজি আমি শৰ্টকাটত কৰিম যে 25% লোকসান দিয়া আছে 25% লোকসান মানে আমি 25% টোক আমি ফ্ৰেকশনত ফাৰ্স্ট কনভাৰ্ট কৰি লওঁ 25% ইকুৱেল 25/100 আৰু ইয়াৰ আনসাৰ হৈ গল 1/4 এতিয়া নরমালি যেতিয়া পার্সেন্টেজ এটা দিয়া থাকে আমাক তেতিয়া হলে সদায় এই ফ্ৰেকশনৰ যেটো নিউমাৰেটৰ এটা হল নিউমাৰেটৰ এটা হল ডেনোমিনেটৰ হৰৰ লগত ডেনোমিনেটৰটোৱে সদায় কষ্ট প্ৰাইস বুজায় কি বুজায় কষ্ট প্ৰাইস সিপি ৰিপ্ৰেজেন্ট কৰে কিন্তু এনেকুৱা কোৱেশ্চনত যেতিয়া কৈ দিয়ে যে ক্যালকুলেটেড অন দা সেলিং প্ৰাইসৰ ওপৰত এই পার্সেন্টেজটো ক্যালকুলেট কৰা হল বুলি যদি কৈ দিয়ে তেতিয়া হলে তলৰ যেটো ভ্যালু হে ভ্যালুটোৱে সদায় কি বুজাব সেলিং প্ৰাইস বুজাব যদি একো কৈ নিদিয়ে তেতিয়া কষ্ট প্ৰাইস বুজায় আৰু যদি কৈ দিয়ে তেতিয়া হলে সেলিং প্ৰাইস বুলি কৈ দিলে সেলিং প্ৰাইস বুজাব আৰু ওপৰটো লছ বা প্ৰফিট এমাউন্ট যেটো কোৱেশ্চনটো দিয়া থাকিব কৈ দিছে যে লছ বুলি কৈছে গতিকে ওপৰটো 1 টকা লছ মানে 4 টকা সেল প্ৰাইস 1 টকা লছ তাৰমানে সেল প্ৰাইস আমাৰ কিমান হল 4 আৰু লছ কিমান হল 1 যদি সেল প্ৰাইস 4 লছ 1 তাৰমানে কষ্ট প্ৰাইস কিমান আছিল কি দামত তেওঁ কিনিছিলে বস্তুটো গতিকে কষ্ট প্ৰাইসটো কিমান হ'ব লাগিব 5 হ'ব লাগিব দুইটা প্লাস কৰিলে তেতিয়াহে তেওঁ লোকসান হ'ব 1 টকা যে 5 টকা কিনিছিলে 5 টকাত বেছি 1 টকা কম দামত বিকি দিলে তেওঁ তেতিয়াহে 4 টকা সেল প্ৰাইস ওলাব তো তাৰমানে কষ্ট প্ৰাইস হৈ গল আমাৰ 5 এতিয়া হদিছে আমাৰ একচুয়ালি আমাৰ কিমান হ'ব ক্যালকুলেশনটোত একচুয়াল ক্যালকুলেশনত তেওঁ লছ পার্সেন্টেজ বা প্ৰফিট পার্সেন্টেজ কিমান আছিল লোকসানৰ শতাংশ কিমান আছিল এতিয়া আমি যে একচুয়ালি তেওঁ কিমান লোকসান হল এটো যদি উলিয়াবলৈ যাও তেতিয়া হলে সদায় আমাৰ কি হ'ব তলত ফৰ্মুলাটো তলত কি আহে সদায় কষ্ট প্ৰাইস ওপৰত আহে লছ মাল্টিপ্লাইড বাই 100 আমাৰ কষ্ট প্ৰাইস কিমান আহিলে 5 ওপৰত লছ কিমান আহিলে 1 মাল্টিপ্লাইড বাই 100 তাৰমানে 5 ৰে 100 কাটি দিলে 20 টাইমছ তাৰমানে 20 ইনটু 1 ইকুৱেল 20% আমি বহুত স্পিডত এই কোৱেশ্চনটো কৰিব পাৰো মই বুজাওতে অকমান সময় ললো কিন্তু পৰীক্ষা হলত পঢ়োতে বহুত স্পিডত যে ডাইৰেক্ট পার্সেন্টেজ দেখিলো 1/4 তাৰমানে আমাৰ কি হৈ গল SP4 আহিলে লছ 1 আহিলে গতিকে CP হ'ব 5 গতিকে আনসাৰ হ'ব 1/5 ইনটু 100 ইনটু 20 জাস্ট আধা মিনিটো আমাক সময় নালাগে এই আনসাৰটো উলিয়াবৰ কাৰণে নেক্সট ভিডিওত আমি এনেকুৱা আৰু বেলেগ কোৱেশ্চন ডিসকাস কৰিম